নিশা মহানগৰীত সুৰা সেৱন কৰি উদ্ভণ্ডালি আৰক্ষীৰ গাত হাত দি গ্ৰেপ্তাৰ হল এজন যুৱক। আমি পূৰ্বৰ পৰা আপোনালোকক উল্লেখ কৰি আহিছো যে নিশাৰ মহানগৰী আপোনাৰ মোৰ বাবে একেবাৰে নিৰাপদ নহয়। ইটোৰ পাছত সিটোকৈ ঘটনা নিশাৰ মহানগৰীত ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ লৈছে। এবাৰ সুৰা সেৱন কৰি ধলং পলং হৈ আৰক্ষীৰ গাত হাত দি গ্ৰেপ্তাৰ হল এজন যুৱক। ৰুক্মিণী গাঁৱত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ বাহনেৰে চেকিং কৰি থকা অৱস্থাত যুৱকজনে কৰিছিল উদ্ভণ্ডালি। সুৰা সেৱন কৰি ৰাজপথত অশ্লীল গালি গালাজ কৰি থকাৰ বাবে আৰক্ষীয়ে ৰখাইছিল যুৱকজনক। যুৱকজনে ওলোটাই আৰক্ষীকো গালি গালাজ কৰাৰ অভিযোগ, লগতে আৰক্ষীৰ গাত হাত দিয়াৰো ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে অভিযুক্ত ৰক্তিম কলিতাৰ বিৰুদ্ধে দিছপুৰ থানাত ৰুজু হৈছে গোচৰ আৰু ৰক্তিমক ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে।